এই চকলেটটোৰ লগত মোৰ ভালেমানখিনি সৰুকালৰ স্মৃতি জড়িত হৈ আছে। আজি ডিউটি টাইমত অকণমানি পোৱালি এটাই মোক এই চকলেটটো দিলে। ডিউটিৰ পৰা আহিলোঁ, আহি পেলাই এয়া গা চা ধুই বাহিৰলৈ ওলাই আহোঁতে দেখিলোঁ নহয় আমাৰ কণছোৱালীক। তাই মানে আমাৰ গাড়ী থোৱা অস্থায়ী ঘৰটোতে আহি পেলাই মন মাৰি শুই আছে। তাইক ভালদৰে চালত দেখিলোঁ এখন ভৰিত ভালেমান দুখ পাই আছে তাই। ক'ৰবাত চাগে কাজিয়া লাগিলে তাই বেলেগ কুকুৰৰ লগত, আৰু সেইকাৰণে তাই মন মাৰি শুই আছেহি। বেচেৰিলে বেয়াও লাগে। আৰু এতিয়া আবেলি টাইম, আমাৰ ঘৰৰ পৰিৱেশটো চাওকচোন ইমান যে ধুনীয়া। এতিয়া অৱশ্যে মই অকলেহে আছোঁ, যিহেতুকে এতিয়া ভাদ মাহ চলি আছে। মা নামঘৰলৈ গ'ল, আৰু এইকণ সময়তে মই মালৈ ৰৈ থাকোঁ, মানে মা কেতিয়া আহিব এনেকৈ ৰৈ থাকোঁ বাহিৰতে ৰৈ। তো এই ফুলজোপা বহুত বছৰ পুৰণি ফুল হয়, বাবাই ৰোৱা, সেইকাৰণে মাৰ খুব প্ৰিয় ফুল এজোপা। আৰু এয়া দেখিছেনে মা আহি আছে নামঘৰৰ পৰা। তো মই ভাবিলোঁ অকণমান ভিডিঅ'কে মাক কৰি থওঁ। মেখেলাখন দাঙি অহাৰ কাৰণে বেয়া কমেণ্ট নকৰিব দেই, ৰাস্তাত বোকা আছিলে। আৰু আবেলি চাহকাপ, শুকান ৰুটি, লাল চাহ, আমি দুজনী এনেকৈয়ে খালোঁ। আমাৰ দুজনী খুব প্ৰিয়। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইমানতে সামৰিছোঁ আজিলৈ, বাই।